তই সেই লেপাতে যে লেপি আছ এই জিতুন শুন আজিৰ ভিতৰত কামখিনি গোটেইখিনি আদায় হ'ব লাগিব হৈ যাব মই এই য'ত অকমান চেলেকা চুবিয়া হৈ আছে তাতহে ঘঁহাইছো লেপাতে লেপি থকা নাই নহয় সৌ কিনাৰবা থাকিলেই নহয় গতিকে এইবিলাকত তই শুন সময় নাই শেষ কৰি দিম আজি শেষ কৰি দিম আপুনি চিন্তা কৰিব নালাগে এই মাকে জীয়েকে ওলাই গ'ল বজাৰ কৰিবলৈ এতিয়া কেতিয়া পায়হি ঠিক নাই বুজিছনে আপোনাক ক'বালৈ যাবলগীয়া আছে যদি যাওক দৰজাখনত তলাটো মাৰি গুচি যাওক মই কাম শেষ কৰি দিম চিন্তা কৰিব নালাগে খোলাই থাকক বাৰু মই তোক অবিশ্বাস কৰিছো জানো কচোন বাৰু নহয় আপোনাৰ যদি যাব লগা আছে যাওক আছে মই ভকত কেইজনমান ক'বলৈ আছে নহয় আপুনি মোক চাই নাথাকিলেও হ'ব মই কামত পাল পোৱা মানুহ নহয় কাম শেষ কৰি দিম আজি যাওক তইও কথাবিলাক বুজি নাপাৱ বুজিছনে কিয় বেকাকে কৱ কথাবিলাক এই ডাঙৰ ভিনদেউ অহা কথা আছিলে নহয় কি হ'ল আপুনিহে কৈছিলে পাবহি এতিয়া সিও বহুত কৰি আছে নহয় ঘৰতো সি কৰি আছে হয় দিয়ক খেতি পথাৰ এতিয়া খুলখালি আকৌ বিয়া নাহিলেও নহয় এইবিলাক ৰং চঙৰ বাঁহ বজাৰ বিলাক গোটেইবিলাক সিয়েই কৰি থৈ গৈছে জানো নহয় মই হ'বলা নাজানো আৰু সি নহলে নহয় ইমানখিনি যি নহওক তই একেবাৰে মানে মুঠতে কি জান এইখিনি আজি আদায় কৰিবলৈ কালিৰ পৰা এইবিলাক কাম নাথাকে যাতে কাৰণ ভৰা বজাৰ কৰিবলৈ আছে আজি শেষ হৈ যাব চিন্তা কৰিব নালাগে আপুনি সেইকাৰণে মই তোক কৈছিলো যে এটা মানুহ মাতি দে নালাগে কেলেনো মানুহখন আৰু মানুহ পাব হ'বলা এতিয়া হাজিৰা কৰা মানুহ পাবলৈ টান সেইটো হৈছে আৰু যিবা এটা পাব কামৰ কতো নাই হাজিৰা কি ডিমাণ্ড মই যি আছো গাঁওখনত হাজিৰা কৰা মানুহ বুজিছে কোন হাজিৰা বেছি হলেও উপায় নাই নহয় লগাবই লাগিব বুজিলি যিহেতু আমাৰ কামখিনি সমাধান হ'ব নালাগিব জানো লাগিব ঠিক আছে তই তেতিয়াহ'লে লাগ ন আপুনি আহক যাওক তাকে মাকে জীয়েকে বা কেতিয়া পায়হি ঠিক নাই আজি সন্ধিয়া লগাব বুজিছ বজাৰ কৰিবলৈ গৈছে যেতিয়া সন্ধিয়া লাগিব আৰু কাইলৈ কিন্তু একেবাৰে সোনকালে ওলাবি বজাৰলৈ যাবগে লাগিব যাম ক'তো লেঠা নাৰাখো বিয়ালৈকে আপুনি টেনচন নাৰাখিবি এইখন ৰাস্তাত এখন টমটমো পোৱা নাযায় ইমান ডাঙৰ বেগ দুটা আকৌ পিনে পিঠিটো বেগ এটা এনেকৈ যাওঁ ইমান কষ্ট হৈছে আলহী নহয় তাকে মই সেই মানুহকেইজনো ক'বগে লাগিব নহয় কৈ আহোঁগে যি য'ত আছে একেবাৰে কুচুনা খুটি নাটি মাৰি এই ৰং দিয়াৰ পিছত ভালো লাগিছে নহয়নে বাৰু ভাল লাগে ৰং তাকে কাইলৈৰ পৰা ৰভাখন দিব নহয় দেই আৰু এইখনো কালি ভতিজাটোৱে লৈ গৈছিল এইখন নম্বৰ প্লেট ইছ ৰাম গোটেই নতুন বাইকৰ কোনো অৱস্থাই নাই ধূলি দেখিছনে বাৰু নকব এতিয়া বহুত ধূলি বুজিছে কালি হ'বলৈ নাম্বাৰ প্লেট লগা লাগে লগাবলৈ গৈ দিনটো ৰাতি 8টা বজাত আহিছে মানে কি কবি চাচোন বাৰু বৰ ভিৰ নহয় বুজিছে দ্বিতীয় অফিচতো বৰ ভিৰ নাম্বাৰ প্লেট লগাবলৈ গ'লে আমাৰ চাই দাদাইদেউৰ ল'ৰাটো স্কুটিখন আনোতো মই তাৰ লগত গৈছিলো নহয় একেবাৰে ৰাতি 8টা বাজি গ'লগে বহুত ভিৰ চাচোন বাৰু নতুন বাইকৰ গতি কি কৰিলে নতুন হৈ থকা নাই এদিন পুৰণা হলেও ছেকেণ্ড হেণ্ড এমাহ পুৰণা হলেও ছেকেণ্ড হেণ্ডে হাজাৰ হওক দেচোন কাৰণ দিয়া হ'ব যিহেতু হয়নে পালেহি ইমান কষ্ট হৈছে হ'ব এখন টমটমো নাপালো টমটম এখন নাপালে নে নাই পোৱা বহুত কম আহে এইফালে টমটম বিলাক আহিবলৈ মন নকৰে এখন
এই মোনাকেইটা মই ভিতৰত থোৱা হ'ব কিয় কোৱা নাই কোৱা নাই একো বহুত বস্তু আনিলে যাচোন একে ভিতৰত সোমোৱাই থগে নাই কোৱা নহয় দেউতা পাণ কিমান আনিলা পাণ আনিলো আনিলো 3 কুইমান লাগিব আৰু বাৰু যি নহওক এই কাদু হা এই পাণখিনি খুলি থলে ভাল হ'ব নেকি খুলি থব লাগিব হা খুলি থব লাগিব অলপ খুলি পানী ছটিয়াই থলে ভাল হ'ব নহলে শুকাই যাব পালো বাকী একেবাৰে সামৰি থৈ আহিছো পথাৰ ঘৰ কাম সামৰিলা কিমান লৰালৈকে যে কৰিছো কামলা লগাই নিজেও কৰিছো কৰি চব একেবাৰে ঘৰত আনি মৰণা মাৰি ধান উঠাই থৈ পাছতহে লৰালৈকে আহিছো ভাল কৰিলে সামৰি পুতৰি আহিলে তেতিয়া আজৰি হৈ ভালে ঘৰত নাযাওঁ নোৱাৰি বাৰু নহয় যাব সেইকাৰণে একেবাৰে গুচি আহিলো আজি আহিব কেতিয়া আহিব হাত মুখকেইটা ধুই লগে যাওক মই কামত লাগি আছো আজি ৰঙৰ কাম শেষ হ'ব হৈ যাব ন কাইলৈ পৰা আকৌ পেণ্ডেলৰ কাম ধৰিব বুলি ফয়দক কৈছে মই য'ত অকমান পাতলা হৈ আছে ঘঁহাই দিছো নাই ঠিকে আছে আপোনাৰ সেই কেনেকুৱা লাগিছে বাৰু বাইকখন ৰঙে চঙে এইখন কালি সেই ভতিজাটোৱে সেয়া নম্বৰ প্লেটো লগাই আনিলে তেওঁ আৰচিখন নাহিলেইচোন দুদিন পিছতহে দিয়া কথা কৈছে বুজিছা এখন কি কৰিবা বুজিছা যুগ আহিল বাৰু বাকী ভালেই নহয় যোৱা তুমি কানি কাপোৰ সলাই লৈ অকণমান ঠিক আছে ন এতিয়া চাহ অকণ খাই ল'বলৈও তুমিয়ে বনাবা নেকি চাহ একাপ মই চাহ খাই আহিছো গাড়ীৰ পৰা নামি চাহকণ খাই পাছত দেখিছো নাই টমটম নাই লাহে লাহে খোজকাঢ়ি আহি আছো হোটেলত চাহ খাই আহিলো মই হোটেলতে খাই হেৰিয়ে যিকোনো চাহ খালা জানো এই মই ভাতকেইটা খাই আহিলোগে ঘৰ হ'ব তেন্তে এই আজি আকৌ খুৰীও নাই নহয় এই মাজনীৰ লগত বজাৰলৈ গৈছে যে হয় নেকি এইটো কাৰণে কালিয়ে মোক খুৰীয়ে কৈছে যে কাইলৈ দুপৰীয়া ভাত আমাৰ ঘৰত খাবলৈ আশা নকৰিবি মই সেইটো কাৰণে ভাতকেইটা খাই আহিলোগে ভালে কৈছে নেজানো ইমান কানি কাপোৰ কিয়নো লাগে আগতে বিয়া বুলিলে ইমানখিনি নেলাগে বুজিছ আপোনাৰ দিন নাই নহয় হিচাপ 25,000 30,000 টকাৰ কাপোৰ এতিয়া আপোনাৰ দিন নাই বুজিছে আপোনাৰ দিনত বিচনাত যিখন পাৰি থৈছিলে সেইখনতে শুইছিলে এতিয়া শুবলৈও এখন পাৰি ল'ব লাগিব আকৌ আপুনি উঠাৰ পিছতো এখন পাৰি থব লাগিব বুজিছে নাই আপুনি আপুনি যাওক মানুহকেইজন মাতি থৈ মই লাগি থাকিম তেতিয়াহ'লে তুমি জোঁৱাইৰ লগত লাগা জোঁৱাই মই অকমান সেই ভকত কেইজনমান ক'বলগীয়া আছিলে কৈ থৈ আহো হা তুমি এই জিতুলৰ লগতে লাগা আহো দিয়া হলগে ৰং কাম হৈ গ'ল খালি সেই আপোনাৰ খিৰিকীখন আৰু এই দৰ্জা চৌকাত দুটা ৰং কৰিলে হ'ব অকমান আপুনিও লাগক সোনকালে শেষ কৰি দিওঁ ভাল লাগিছে ন ধুনীয়া ৰং কৰিছা তুমি মোৰ কামবোৰ এনেকুৱাই ভিন্ন বুজিছে পৰিপাতি ভাল লাগিছে মই য'ত কাম কৰো নহয় এই দ্বিতীয়বাৰ মালিকে মোকহে বিচাৰিব জিতু এইপিনে বিয়া পালেহি এদিন নায়েই ইমান টকা খৰচ হৈ আছে তাৰ ভিতৰত দেউতানো বাইকখন কিয় ল'ব লাগে বাইকখন মানে খোৱাটোৱে এই মাজনী আমাৰ সৰু জোঁৱাইলেহে লৈছে কি সৰু জোঁৱাইলে কি কথা কৈছা মাজনীয়েও কৈছিলে জোঁৱাইক বোলে বাইক এখন লাগিব বিয়াৰ আগতে খোৱাটোৱে সেইদিনাখন আমাক সেই ৰবীন কাইটৰ ল'ৰাটোৰ লগত গৈ কিনি আনিলেগে আপোনাক খবৰ নাই দিয়া হ'বলা নাই দিয়া দেখোন কৈছে চাগে বাইদেউক ফোন কৰি আপুনিহে চাগে গম নাপায় বুজিছে নিজৰ জোঁৱাইকটোক আৰু নকব নাই কি কথা কয় মই তোমাৰ লগত মিছা কথা কৈছো নেকি একোৱে কোৱা নাই মোৰ লগত নাই কোৱা এই ঘৰখনৰ কাৰণে মই কি কৰা নাই কাপোৰ কানিৰ পৰা আৰম্ভ কৰি ঘৰৰ কামবোৰ যিমান আছে ময়ে কৰো তাৰ পৰা আহি পেলাই শাক পাচলি যিমান বজাৰ পাতি কৰি দিবলৈ মই আহি পেলাই কৰি দিওঁ তাৰ পিছতো দেউতাই বাৰু এই বাইকখন যে লৈছে মোক শুনাব নোৱাৰে নে কথাটোতো মই বাইদেউক কৈছে কিজানি আপোনাকহে বাইদেৱে কোৱা নাই বুজিছে বাইদেউক ক'লে মোক ক'লেহেঁতেন হয় দিয়ক কথাটো নোহোৱা নহয় প্ৰত্যেকটো কামতে খুৰাটোৱে আপোনাকে লগ ধৰে
বাইকখন কিনিবলৈ আপোনাক লগ নধৰিলে? দুখ পাইছো, হা? মনত বহুত দুখ পাইছো। বিন্দু বাইকখন এবাৰ চাওক আকৌ ভালকে ঢাকি থোৱাহে আছে। এফালে চাওক, এইখন 1 টকা 2 টকা নহয় বুজিছে, নগদ 2.5 লাখ টকা দি আনিছে। কোৱাটো কৈছে ন মোক, কিমান? নগদ 2.5 লাখ। বৰ ধুনীয়া বাইক দেখিছে নাই, 2.5 লাখ। খালি কি আমাৰ সেই খোৱাটো ল'ৰাটোৱে চলাই মেলি, ৰবীন কাইটো খোৱাটো ল'ৰাটোৱে চলাই মেলিহে অকণমান এইকেইদিন ধূলি বালি লগাই বৰ পুৰণা নিচিনা কৰি পেলাইছে। আপোনাৰ পচন্দ হৈছে নে নাই? মোৰ পচন্দ অপচন্দৰ কথা বাদ দিয়া, কিন্তু বুঢ়াই যে ইমান ডাঙৰ সম্পদ এটা ল'লে মোক এবাৰো নজনালে। আচলতে কি জানা, আমাৰ শিক্ষা নাই যে, আমি খেতিৰ কামত লাগি থাকোঁ, খেতিয়ক বুলিয়ে ভাবি ল'লে। আপোনাকতো বাদ দিয়ক, মোকো খবৰ এটা নিদিলে। বাইকখন অনা দিনা পিছবেলালেহে গম পাইছোঁ। হয় নেকি? আচলতে কি বুজিছেনে, আপুনি মই সিমান শিক্ষিত নহয় যে। আপুনি মই আকৌ সেই বেংক বা ডিলাৰত গৈ মেনেজাৰ বাবুকেইটাৰ লগত কথা পাতিব নোৱাৰো যে, সেইটো কাৰণে আমি সদায় সেই লেবাৰ মানুহ লেবাৰে কৰি দিব লাগিব। বেয়া লাগিছে দিয়ক, আপোনালৈও বেয়া লাগিছে। হা, অন্তত আপোনাক খবৰ এটা দিব লাগিছিলে ন। ঘৰখনৰ প্ৰত্যেকটো কামতে আপুনিয়েতো আগবঢ়াই নিয়ে। বজাৰ সমাৰ খেতি বাতি চপোৱাৰ সময়ত আপোনাক দৰকাৰ হয়, কিন্তু এই মূল্যৱান বস্তুটো কিনিবলৈ যাবৰ সময়ত আপোনাক দৰকাৰ নহয়। আজি বিয়া, মোৰ বিয়া হোৱা কেইবছৰ হ'ল? প্ৰায়তো কিমান 10 বছৰ মানে হৈছে। আজিলৈকে পুৰণা চাইকেল এখন দি নাপালে। দেখিছে, কিন্তু জোঁৱাইক, সৰু জোঁৱাইকক একেবাৰে বাইক কিনি দিছে, নগদ 2.5 লাখ টকা দি। বহুত দুখ লাগিছে। চাওঁ ময়ো কি কৰিব পাৰোঁ। এই বাইকৰ চাবিটো সেই টিভি টেবুলতে আছে নেকি, এখন চলাই চাওঁ। চলাই চাওক বুজিছে। কিনিবলৈ যেতিয়া লগ নধৰিলে এপাক চলাই ফূৰ্তি কৰক। পাৰে বা নোৱাৰে আকৌ চলাব। পাইছেনে চাবি ভিন্দো? পাইছো। যাওক এপাক চলাই আহক। চলাই চাওঁ। আগে পিছে চলাইছে নে নহয় বাইক? চলাইছো। মই আকৌ আপোনাক চলোৱা দেখা নাই নহয়। নাই, চলাইছো। গাঁৱতে মোৰ লগৰ ল'ৰা বাইক আছে নহয়, মাজে মাজে চলাও। চাব দেই, নতুন গাড়ী কিন্তু। যাওক এপাক চলাই আহক। ক'ৰবাত নেপেলালেহে ঠিক আৰু। বাইকখন কি হ'ল? বাইকখন ভিন্দোৱে নিছে, এপাক চলাই চাওঁ বুলি নিছে। ভিন্দোৱে নিছে? সেইটো চলাব জানে জানো? ধুনীয়াকে উলিয়াই নিছে। ময়ো সুধিছিলো আপুনি চলাব জানা নাই বোলে। মই গাঁৱত লগৰ ল'ৰা বাইক চলাই থাকো, মই একদম ধুনীয়াকে উলিয়াই নিছে। সৰ্বনাশ কৰিলে বুজিছনে। ক'ৰবাত খুনা খাদলি লগাই আনক, দাগি বিগি কৰি আনক। কিনো আপুনি অমংগলীয়া কথাবোৰ কয়। খুন্দা খাদলি লগাব, আনিব। আজিলৈকে মই তাক চলোৱাই দেখা নাই। সি চলাব জানে বুজিছে। তাৰ বোলে গাঁৱত লগৰ ল'ৰা বাইক চলাইছে। ময়ো সুধিছো নহয়, আপুনি জানে নে নাজানে? বোলে জানো, বৰ ধুনীয়াকে চলাই গৈছে, মই দেখিছো নহয়। মোৰ বিশ্বাসে নকৰে বুজিছ। সেইডাল খেতিতে লাগি থাকে, কামতে লাগি থাকে, ক'তনো বাইক চলাইছে? চাইকেলখনো মই ভালকে চলোৱা দেখা নাই। খেতিত লাগিলে কি বাইক চলাব নাজানিব নি? আপুনি যে কথাবোৰ কয় আৰু তোৰ হ'ল কি ন? অকমান আছে কি? এই ওপৰৰ সেইকণ আছে আৰু তাৰপিছত কাম শেষ আৰু। অকমান এইকণ থিনাৰ দি পেলাই মোহাৰি দিম গিলাচ কেইখন, হৈ যাব। হ'ব তেতিয়াহ'লে ঠিকে আছে। কিন্তু মোৰতো এতিয়া সন্দেহ লাগি গ'ল নহয় বাইকখন। আপুনি টেনচন ল'ব নালাগে, আহিব। হ'ব লাগিছিল। আহিব আপুনি টেনচন ল'ব নালাগে বুজিছে। আহিব। নহয় বুজিছ, মোৰ ভাল চিন্তা সোমাই গ'ল নহয়। তইহে কৈছ, মোৰ মনতে মনা নাই নহয়। এনেকুৱা কাম কিছুমান কৰে নহয়। নতুন বাইকখন সন্ধিয়া ৰাতিপুৱা হ'ল, এতিয়ালৈকে দেখিছ খবৰেই নাই। কেনেকে কি কৰিবি কচোন বাৰু এতিয়া? জিতুল কি হ'ব? আহিব, আপুনি মিছাতে টেনচন লৈ আছো, পাবহি।
কেনেকে পাবহি কচোন বাৰু এই সন্ধিয়াই লাগিহি বুজিছনে মোৰ ভাল চিন্তা মানে কৈছো নহয় কি যে কৰিম নহয় কিজনী টাউনে পালেগে এই মাজনীহঁতৰ ওচৰত আহিব ৰ'ব কিয়নো মিছাতে আপুনি চিন্তা কৰি আছে চিন্তা মানে কি শুন কওকচোন আজিলৈকে যদি মই দেখিলোহেঁতেন সি চলোৱা তেতিয়াও মই সাহস এটা কৰি থাকিব পাৰিলোহেঁতেন আৰু ইমান সময় হৈ গ'ল আহিব আপুনি মিছাতে চিন্তা কৰি আছে আহিব নেজানো আৰু কি কৰিছে বুজিছনে এইবিলাক মানে কি যে মানে কৈছো নহয় ভাল এটা বিপদত পৰিলো ইমান দামী বাইক লৈ গৈছে ক'ৰবাত পৰি আছেগে নে কিয়েই নে নাই কোনোবাই তাৰ হাতৰ পৰা কাঢ়ি লৈ গুচি গ'ল যিহে বেঙা হোজা এডাল নাই মোৰ মনটোৱে নাই সৰ্বনাশ কৰিলে আৰু এইখন বিয়া নহয় হা বিহে হ'ব যেন পাইছো ইমান সময়লৈকে নাহিল ক'ৰবাত পৰি ধৰিয়ে আছে নে কিয়েই নে খাই দিলে আৰু দেই মই কিয় ওলাই গৈছিলোঁগে এই মুখাও আহি নাপালেহি নহয় এতিয়ালৈকে বজাৰ কৰোঁতে সিহঁতক ইমান সময় লাগে হে কানি কাপোৰ কেইযোৰমান ল'ব সন্ধিয়া লগাই দিছেগে মাকে জীয়েকে কৈছো নহয় শান্তি নাই নাপাওঁ ভাল বিপদত পৰিলো বুজিছ চিন্তা একো নকৰো আৰু কৰিম নহয় আপুনি যে ইমান চটফটাই আছে এই ডাঙৰ বাইদেউলে ফোন এটা নকৰে কিয়নো হা ফোন এটা কৰিলেও হয় দেখোন ঘৰে পালেগে বাইদেউক আনিবলৈ নতুন বাইক পায় আৰে নাযায় ঘৰলে এইটো বাটতে কিবা কিবি হৈ আছে আপোনাৰ ফোনটো কি কৰিলে আছে যাওক ফোন এটা কৰক ফোন এটা কৰিব পৰা নাই ইফালে বা সিফালে বা কৰি ফুৰিছে ধৰিলেহে কিমান বাৰ ৰিং কৰাব লাগে জান কান্তক জ্ঞান নাই নহয় তাইৰো মানে কৈছো নহয় ক'ত নাই নাই ক'ত থাকে মানে কৈছো নহয় কি কবি এইবিলাক হেল্ল' এই জোৱাই ঘৰলৈ গ'ল নেকি হা মই আকৌ চিন্তাহে কৰি আছো কাৰবাৰটো ঘৰ পালেগে এই বাইকখন লৈ গুচি গ'লগে ভয়ো লাগে কোনোদিন দেখাও নাই তেনেকে চলোৱা মই আপোনাক কৈছিলো নহয় নতুন বাইক পাই ঘৰত দেখুৱাবলৈ গ'ল বাইদেউ দেখুৱাবলৈ গ'ল ফটকে কিবা এটা হোৱাহেঁতেন কি হ'লহেঁতেন সি আগে পিছে চলাই বুলি মই নাজানো নহয় ইমান মোৰ কাম আছে সি বাৰু এই বাইকখন লৈ পেলাই ঘৰ কিয় পাবগে লাগে হা পঠিয়াই দে কি হ'ল হা নাহে কিয় সি মোৰ লগত সম্বন্ধও নাৰাখে পিছে তোৰ লগত ৰাখিব নে নাৰাখে হা আজিতো পাতচোন পাত তই পাত মোৰ মানে কৈছো নহয় কি কম হেল্ল' কি কৈছা হয় ঠিক আছে দিয়ক মই খোৱাটোৰ লগত পাতো ৰ'ব খোৱাটো কি ক'লে ভিনদৈ বোলে বাইকখন
বাইদেউ আগত কৈছে নিদিয়ে সেইখন ৰাখিব বোলে কেনেকে হ'ব বাৰু কচোন ভিনদেউ অথনি মোৰ আগত দুখ কৰিছে যে আজি অত দিনে মই এইখন ঘৰৰ পৰা ভগা চাইকেল এখন নাপালো হা কালি পৰহি ছোৱালী চাবলৈ আহি বিয়া ঠিক কৰিয়ে নতুন হা জোৱায়েকক দেউতাই 2.5 লাখ টকা দি বাইক কিনি দিব পৰা হ'ল দুখ কৰিছে বুজিছে আৰু সেইটো কাৰণে এতিয়া বাইদেউক গৈ কৈছেগে এখন বাইক বোলে ঘূৰাই দি দিয়ে দৰকাৰ হ'লে আপোনাৰ লগত সম্বন্ধই নাৰাখে বোলে বাইদেউহঁতকো বিয়া খাবলৈ আহিবলৈ নিদো বুলি কৈছে গতিকে যি কৰে আপুনিয়ে কৰক আপোনাৰ ছোৱালী যেতিয়া দুজনী সমান চকুৰে চোৱাটো আপোনাৰ দায়িত্ব কি কৰে আপুনি সমস্যা সমাধান কৰক হয়ো দিয়কচোন আপুনি সেই আজি ইমান দিন হ'ল ভিনদেউক একো এটা সহায় কৰা নাই হা সৰু জোৱায়েকৰ কাৰণে পটককে বাইক এখন কিনি দিলে দিয়কচোন বেয়া নালাগিব জানো মনতে এৰা হয় যিটোৰ কথাটোতো নোহোৱাও নহয় তাক আমি একেবাৰে অৱহেলা কৰা নাই জানো কৰেচোন আপুনি কিয় নকৰে কাম বনৰ সময়ত তাক লাগে বিপদৰ আপদে তাক লাগে কিন্তু সম্পদৰ সময়ত আপোনাক তাক নালাগে আপোনাৰ চৰিত্ৰটো এনেকুৱা হৈছে বুজিছে খুৱাদত এক খেনক দেখি বোলে ৰান্ধো বাহো এক খেনক দেখি সেই দুৱাৰ মাৰো সেই তেনেকুৱা পৰিস্থিতি একেবাৰে সঁচা কথা কৈছ যিটো এটা সমস্যা এইখিনি ঢুকি পোৱাই নাছিলে এইখিনি যে তই কলি ঢুকি পোৱাই নাছিলে আজি চাকৰিয়াল জোৱাই বুলি মই কি কৰিবলৈ ওলাইছো বাইক দিবলৈ ওলাইছো আৰু খেতি পথাৰ কৰে বুলি সেইটো জোৱাইক আপুনি অৱহেলা কৰিছে কিন্তু বিপদে আপদে সেই খেতি পথাৰ কৰা জোৱাইহে আহি কিন্তু আপোনাক সহায় কৰে সেই কথা এটা মনত ৰাখিব এতিয়ালৈকে কৰি আছে তাৰ গাত মনত কিয় নালাগিব আঘাত বাৰু হে বুজিছ এই কথাই কথা নহয় কি কৰিম বুলি ভাবিছে হে কাইলৈ ওলা সিহঁতৰ ঘৰলে নাই আজিয়ে যাও এতিয়া সন্ধিয়া লাগিলে কালিলৈ যাম দিয়ক কালিলৈ বাইকখনটো আৰু খাই নেপেলাই ঘৰত ৰাখিহে থব কালিলৈ যাম দিয়ক সেই বাইকখন লৈ আহো যিহেতু সৰু জোৱাইৰ নামত সেইখন আৰচিটখন হৈ গ'ল নহয় মই তাকো এখন বাইক কিনি দিম একে বাইক কিনি দিম একে টকাৰে মই ইয়াৰ আগত ইমানবোৰ টকা যা যোগাৰ হ'ব জানো হ'ব উপায় নাই পাৰিলে কিনি দিয়ক বুজিছে কিনি দিয়ক ঠিকে আছে বুজিছে এটা কাম কৰো মই ঘৰলৈ গৈ এই আমাৰ ফোনটো আছে নহয় তাৰ পৰা মই ভিনদেউক কথাটো ক'ম যে আপোনাকো এখন কিনি দিব চিন্তা কৰিব নালাগে মনটো ভাল লাগিব বুজিছ মোৰ আগলে পিছলে নাই যেতিয়া ছোৱালী দুজনী সেইটো কাৰণে যি আছে সকলোকে সমানে ভগাই দিয়ক আপোনাৰ তেতিয়া কোনো ক'বলৈ কথা নাথাকে হ'ব দে বুজিছে কোনো এষাৰ আপোনাক আঙুলিয়াতে সোমাই পেলাই কথা ক'ব নোৱাৰে সকলোকে সমানে দি দিয়ক আপোনাৰ কাম খতম মই বহুত বোৱালো ল'ৰাটোক বুজিছ নে সঁচা কথা কিন্তু তাৰ মানে কিয় সিটো যা কিন্তু কাইলৈ তই নেপাহৰিবি দেই সোনকালে আহিবি